আকাশবাণী গুৱাহাটী জীৱনৰ দিশবাণী এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে অভিনেতা তথা লেখক দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে উৎপল দত্তই। আজি এয়া শুনক এই অনাতাঁৰ আত্মজীৱনীৰ দ্বিতীয় খণ্ড। দাদা নমস্কাৰ। নমস্কাৰ। যোৱা খণ্ডত আমি আপোনাৰ প্ৰথম চিনেমা মৰম তৃষ্ণাৰ কথা পাতিছিলোঁ। সেইখন 1968 চনত মুক্তি লাভ কৰিছিলে আৰু তাৰপিছত আপোনাৰ দ্বিতীয় চিনেমা মানৱ আৰু দানৱ মুক্তি লাভ কৰিছিল 1971 চনত। এইখনৰ কথা শুনো এইবাৰ। এইখন মানৱ আৰু দানৱ অলপ দীঘলীয়া কাহিনী। আমি গোটেই কাহিনীটো শুনিম। আচ্ছা, কৈ যাওঁ যিমানখিনি মনত পৰে। 1965-ত 64-ত মই নগাঁৱত গ্ৰেজুৱেশ্যন ল'লোঁ। লৈ সেইখিনি সময়ত মই মনে মনে শ্বিলঙলৈ গৈ IGPত এতিয়া ভৱানী বৰুৱা আছিলে। ভৱানী বৰুৱা মোক সৰুতে কেঁচুৱাতে লোৱা, চিলেটত থাকোঁতে। দেউতা পুলিচ ডিপাৰ্টমেণ্টৰ, তেখেতো SP হৈ আছিলে তাতে চিলেটত থাকোঁতে। তেখেতে মোক ভালমতে চিনি পায়, দেউতাক চিনি পায়, মোক চিনিটো আৰু বহুত দিন দেখাই নাই। মই গ্ৰেজুৱেশ্যন লোৱাৰ পিছত তেখেতলৈ মনে মনে, দেউতাৰ কিন্তু শ্বিলঙতে আছে, মই মনে মনে গৈ তেখেতক শ্লিপ এখন দিলোঁ, চনক কেশৱ দাস বুলি। লগে লগে মাতিছে, তই কেশৱৰ ল'ৰা? হয় ছাৰ। কিয় আহিছ? ছাৰ পুলিচত চাকৰি কৰিম। হ'ব। আৰু হেলটো দেখা পাইছেই, সুন্দৰ পাই। আমাৰ নতুন ডিপাৰ্টমেণ্ট এটা খুলিম অলপতে, গুৱাহাটী ৰিজাৰ্ভত ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ দিবি, তই দৰখাস্তখন এতিয়াই দি যা মোৰ ইয়াতে। এটাষ্টেড কপিবিলাক আনিছোঁ নাই? গ্ৰেজুৱেশ্যনৰটো আছে আৰু দুখনমান আছে এটাষ্টেড কপিবিলাক, তেতিয়া দি যাবি। ফৰ্মেলি মই এপ্লাই কৰি দিলোঁ আৰু দিয়ে আৰু সেই 2টা বজাৰ গাড়ীটো আকৌ নগাঁও বুলি দেউতাই গমেই নাপায়। যিয়েই নহওক, কেইদিনমানৰ পিছত মনে মনে আহি গুৱাহাটীত ইণ্টাৰভিউ দিলোঁ। কিন্তু পাছটো হ'মেই আৰু পাছ হ'লোঁ। আৰু তেতিয়া ফাৰ্ষ্ট, এইটো মোৰ মনত আছে, আমি 3জনে চাকৰি পাইছোঁ। মই, দদৌ, ধীৰু ভূঞাৰ দদৌ বুলি মাতিছিলোঁ, হেমা বৰুৱা, আমি 3জনে চাকৰি পালোঁ। আৰু এজন আছিল, তেওঁৰ নামটো পাহৰিলোঁ, বেংগলী। তাৰপিছত মোৰতো খুব ফূৰ্তি লাগিল যেতিয়া মই এপইণ্টমেণ্ট লেটাৰ পাই গ'লোঁ। নগাঁৱতে আছোঁ তেতিয়া। তোমাৰ দেউতাই আহিছে, দেউতা মই চাকৰি পালোঁ। ক'তো এইখন চোৱাচোন এপইণ্টমেণ্ট লেটাৰ। তেতিয়া এই কনচেণ্ট লাগে গাৰ্জেনৰ, সেইকাৰণে দিছোঁ দেউতাক। দেউতাই সেইকাৰণে চাই চিধা ফালিছে, মোৰ ল'ৰাক মই পুলিচত সোমাব নিদিওঁ। মোৰ চকুতে পানী ওলাই গৈছে, কান্দি দিছোঁ মই। এটা চাকৰি পাইছোঁ জীৱনৰ প্ৰথম এটা, মই তোক কেতিয়াও পুলিচত সোমাব নিদিওঁ। হঠাৎ মোৰ কি আহিল, তো মই নগাঁৱত নাথাকোঁ, ইয়াত একো কৰিব নোৱাৰিম। হ'ব, তই যদি ইয়াত থাকিব খোজা নাই, আমি গোটেইবিলাক গুৱাহাটীলৈ গুচি যাওঁ। এই য'ত আছোঁ এতিয়া মাটিটুকু দেউতাই 57তে কিনা। থাকোঁতে 64ত মই গ্ৰেজুৱেশ্যন ল'লোঁ। 65ৰ 11 ফেব্ৰুৱাৰী, য'ত ইমান বছৰ কটালোঁ, সেই ঘৰৰ সেই ঠাইৰ পৰা ওলাই অহা ডেটটো মোৰ আজিও মনত আছে। চকু পানী ওলাই আহিছে, মানে কান্দিছোঁ। মায়েও কান্দিছে, ওচৰ চুবুৰীয়া আহিছে, বিদায় দিছে। আহি আমি তেনেকৈ গুৱাহাটী শান্তিপুৰত এটা ভাড়াঘৰ কৰি আমি তাতে থাকি ইয়াত মই ঘৰটো বনাই থাকোঁতেই, তেতিয়া এই নগাঁৱত নীলু চক্ৰৱৰ্তী, সেই নগাঁৱত মাজে মাজে যায়। তাৰ কাষৰ ঘৰটো নীলুৰ পেহীয়েকৰ ঘৰ। আমি যিটো ঘৰত আছিলোঁ, তাৰ কাষৰ ঘৰটো নীলুৰ পেহীয়েকৰ ঘৰ। নীলুৰ লগত চিনাকি মোৰ খুব ভাল। আৰু নীলুক মাজে মাজে আমাৰ লগত সেই কেতিয়াবা এখন নে দুখন থিয়েটাৰো কৰিছিলে আমাৰ লগত। আৰু ভায়েক টিপুলি, সিও কৰিছিলে। যিয়েই নহওক, গুৱাহাটীলৈ আহি মই কি কৰিম, নাটকটো কৰিবই লাগিব। বাই দিছ টাইম মোৰ কি হ'ল, এই আকাশবাণীত মই দৰখাস্ত কৰিলোঁ যে মোৰ ভইচ অডিশ্যনটো ল'ব লাগে বুলি। আৰু সেইখিনি সময়ত মই ইমান লাকি
দিল্লীৰ পৰা কোনোবা আহিছিলে সেইখিনি সময়ত, আহি সেইখিনি সময়তে অডিশ্যন কিবা বোলে হৈ আছিলে নেকি, কিবা তেনেকৈ। তাৰ এসপ্তাহৰ পিছত নগাঁৱৰ পৰা অহা এসপ্তাহৰ পিছত মোকতো অডিশ্যনলৈ মাতিলে। মই আহোঁতে ইয়ালৈ আহোঁতে আপুনি আহক। উপেন্দ্ৰজিৎ শৰ্মা আছিলে তেতিয়া। উপেন্দ্ৰজিৎ শৰ্মাই বীণা বাইদেউ আছিলে, বীণা দাস মান্না। এইটো ৰুমতে, এতিয়া যিহেতু তোমাৰ লগত ৰেকৰ্ডিং কৰিছে, এইটো ৰুমতে কোনে অডিশ্যন লৈছে মই নাজানো। আৰু দিয়াৰ 15 দিনৰ পিছত মোলৈ লেটাৰ গৈছে যে মই অডিশ্যনত পাছ কৰিছোঁ। বিৰাট ফূৰ্তি লাগি গৈছে, কাৰণ সেইখিনি সময়ত এজন মানুহ 6-7 মাহ পৰ্যন্ত অডিশ্যনৰ ৰিপৰ্ট পাবলৈ, কিন্তু মইতো 15 দিনৰ ভিতৰতে পাই গ'লোঁ। মই ইমান লাকি। থাকোঁতে মই আহিলোঁ, আহি নাৰায়ণ বেজবৰুৱা তেখেতক লগ পালোঁ। তেখেতক লগ পাই নমস্কাৰ দাদা, নমস্কাৰ, মই এখন পাছ কৰিলোঁ। তুমি এই পাৰ্ট কৰিব লাগিব দেই, তোমাৰ কাৰণে এটা পাৰ্ট থৈ দিছোঁ মই মোৰ এখন। লগে লগে এটা ৰোল মোৰ কাৰণে চিলেক্টটো কৰি ৰাখিছে। তাৰপিছত মানে হ'ব, এই তাৰ 3 দিন নে 6 দিনৰ পিছতেই সেই নাটকত মই ইয়াতে এই কক্ষতেই মই নাটক কৰোঁ। নাটক কৰা এনেকৈ কৰি থকা 2-3 মাহৰ পিছত ইয়াত কেজুৱেল এনাউন্সাৰ দৰকাৰ হ'ল। দৰকাৰ হওঁতে তেতিয়া ধীৰু ভূঞা আছিলে, নীৰেণ বৰুৱা আছিলে। এতিয়া ইণ্টিমেচি এটা আহি গৈছে। ধীৰুৱে ক'লে যে হেৰা তুমি এপ্লাই কৰি নিদিয়া কেজুৱেল এনাউন্সাৰৰ কাৰণে। মই লগে লগে এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ লগে লগে দিয়েই দিলে মোক, একেলগে কাম কৰিলোঁ। তেনেকৈ প্ৰথম অফিচিয়েলি চাকৰি হিচাপে মই ঘোষক হৈ অল ইণ্ডিয়া ৰেডিঅ'ত মই কাম আৰম্ভ কৰোঁ 65-ত। সেইটো চাকৰি আছিল নে সাময়িক ভিত্তিৰ আছিল? সাময়িক ভিত্তি আৰু তেতিয়া সাময়িক কেজুৱেল কণ্টেক্ট এটা দিয়ে 6 মাহৰ কাৰণে বা এবছৰৰ কাৰণে, এনেকৈ সাময়িক ভিত্তি আৰু তথাপি অফিচিয়েলি আৰু এটা হেৰি ৰিকগনাইজেশ্যন যে চাকৰি কৰিছোঁ। সেইখনো কামো দিছে মোক। তাৰপিছত হঠাৎ মই ফিল কৰিলোঁ যে এনাউন্স কৰা চাকৰিটো মোৰ কাৰণে খুব ফিট নহয় নেকি। কিয়? এনেই মই নিজকে ফিট মানে ভাৱ এটা আহিলে। তাৰপিছত এই কথা পতাই থাকোঁতে ধীৰুক কওঁ, চাকৰি এটা বেলেগত পোৱা হ'লে ভাল আছিলে। মন থাকে নহয় মানুহৰ। ধীৰুৱে মোক আজিও মনত আছে, ধীৰা আছাম ট্ৰিবিউনৰ চোৱাচোন, তুমি সেই মেডিকেল ৰিপ্ৰেজেণ্টেটিভ চাকৰি দিছে এলবাৰ্ট ডেভিড লিমিটেড, বৰ ভাল কোম্পানী মই জনাত, তুমি এপ্লাই কৰাচোন। এপ্লাই কৰা মানে মেডিকেল এইবিলাক কেমিষ্ট্ৰিৰ কথা, হেৰিৰ কথা, তোমাক ক'ৰবাত জেলত দিব নেকি? বৰ ডাঙৰ কথা কৈছে। তুমি দিলা তোমাক মাতিলে নামাতিলে নাই, তোমাকতো জেলত নিদিয়ে। মই এলবাৰ্ট ডেভিড লিমিটেডৰ মই সেই লগে লগে সেইখন ডাইৰেক্ট চিঠিখন এপ্লাই, এই তেতিয়া HMV অফিচটো আছিলে সেই হেৰিত ৰিজাৰ্ভ বেংকৰ ওচৰৰ এইখিনি, তাৰ কাষতে অফিচটো। মই দিলোঁ, এপ্লাই কৰিলোঁ। এপ্লাই কৰোঁতে চব এইবিলাক সুযোগৰ কথা আৰু লাকৰ কথা। তাত যিজন মেনেজাৰ, আমাৰ অসমীয়া মেনেজাৰ ভুৱন ৰঞ্জন বৰঠাকুৰ, যোৰহাটৰ ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ নাম শুনিছে? তেওঁৰ ল'ৰা। মোৰ গাৰ নাম উঠি আছে। তেওঁ মোক ক'লে তোমাক ক'ৰবাত চিনেমা দেখা লাগিছে? হয় ছাৰ, মই এখন কৰিলোঁ, মজিদাৰ কথা ক'লোঁ। সেইটো ৰিলিজ হোৱা নাই কিন্তু তেতিয়াও। তাতে কৈছে তোমাৰ এই কাগজৰ ফটো দেখিছোঁ নেকি? তেনেকৈ হয়, দেখিব পাৰে ছাৰ। তুমি মোক চিনি পাইছানে? মই কৈছোঁ আপোনাকতো চিনি পোৱা নাই ভালমতে, এনেই গম পাইছোঁ যে আপুনি মেনেজাৰ। ময়ো নাটক লিখোঁ। মোৰ দেউতা ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, তেখেত অসমৰ বিখ্যাত এজন মানুহ। এই তেখেতে 300 ল'ৰাৰ মাজত এজন যোৰহাটৰ আৰু এজন মোক চিলেক্ট কৰিলে। মই তেতিয়া তেওঁক ক'লোঁ ছাৰ আপুনিতো মোক চাকৰিটো দিলে,
মই আৰ্টছৰ মানুহ আৰু গোটেই সোপা কেমেষ্ট্ৰিৰ কথা এইবিলাক এই কেমেষ্ট্ৰিৰ কথাবিলাক কেনেকৈ মই ডাক্তৰৰ ডিটেইলিং কৰিম তুমি পঢ়িব লাগিব তুমি কষ্ট কৰিব লাগিব আৰু গোটেইবিলাকতো ক'ব নালাগে ডাক্তৰক কনভিন্স কৰিবৰ কাৰণে যিখিনি অভিনয় কৰিব লাগে সেই অভিনয়টো ডাঙৰ কথা ছেলছমেনশ্বিপ হ'ল সেইটোৱেই তুমি কৰা গ'ল চাকৰি ল'লোঁ তুমি যদি কেলেণ্ডাৰ লুটিয়াই চোৱা সেইদিনা ৰবিবাৰ 67 1 জানুৱাৰী ৰবিবাৰ সেই ৰবিবাৰে তেওঁৰ ঘৰত গৈ মই জইনিং ৰিপৰ্টটো দিছোঁ আৰু তেওঁ পুৰণা মানুহ এজন মোৰ লগত দি মাৰ্কেটলৈ পঠিয়াই দিছে দেওবাৰ সোমবাৰটো নাই ছেলছমেনশ্বিপত সেই ফাৰ্ষ্ট মই তেনেকৈ কৰি থাকোঁতেই আমি ইতিমধ্যে গোটেই আড্ডাটোৱেই তেখেতো সেই উজান বজাৰতে আছিলে ভূৱনেন্দ্ৰজন বৰঠাকুৰ আৰু নীলুহঁতৰ ঘৰৰ ওচৰতে আছিলে থাকোঁতে লাহে 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 আমাৰ এটা আড্ডা ভাস্কৰ নাট্য মন্দিৰৰ আইডিয়েল ফাৰ্মেচী যে আছে তাতে আমাৰ আড্ডা এটা হ'ল নীলু চক্ৰৱৰ্তী আহে ধজেন দাস আহে এই ধজেন দাস নীলু চক্ৰৱৰ্তী দিলীপ শৰ্মা এইবিলাক 62ত মোক কলিকতাত তেওঁলোকে মণিৰঞ্জন কৰিব যাওঁতে বন্ধুত্বটো হৈছিলে থাকোঁতে আমি তেতিয়া শৈলদা আছে শৈল বৰুৱা তো এনেকৈ আমি তাতে এটা আড্ডা মাৰোঁতে হঠাতে আমাৰ এটা মনলৈ আহিল যে আমি এটা ক্লাব কিয় নোখোলোঁ ডাঙৰবিলাকৰ আছে যে সৰ্বেশ্বৰ চক্ৰৱৰ্তী বা তেওঁলোকৰ আছে আমাৰ এটা ক্লাব এটা আমি কিয় নকৰোঁ সেই তাতেই আমাৰ এটা চৈলদাৰ ঘৰত আমি এটা ক্লাব খোলোঁ বৈজয়ন্তী ক্লাব বুলি এই বৈজয়ন্তী ক্লাবত আমি নাটক আৰম্ভ কৰিলোঁ আৰতী দাস বৈৰাগী ৰঞ্জিত দাস এনেকৈ ঠিক সেইখিনি সময়তেই এই ইন্দুকল্প হাজৰিকা এতিয়া মানৱ দানৱলৈ আহিব কথাটো ইন্দুকল্প হাজৰিকা আৰু মিছেছ আভা হাজৰিকা তেওঁলোকে FTIৰ পৰা পাছ কৰি আহিছে আহিতো তেতিয়াতো স্কোপ তেনেকৈ নায়েই আৰু আমি তেতিয়া সেইখিনি সময়তে আমি এটা নাট সমাৰোহ পাতিছিলোঁ বৈজয়ন্তী গ্ৰুপৰ পৰা আমি নাট সমাৰোহ এটা পাতিছিলোঁ 5খনমান ড্ৰামা লৈছিলোঁ আৰু 5খন ড্ৰামাটো আমি কৰিব নোৱাৰোঁ গতিকে মই 2খনমানত কৰিছিলোঁ বাকী 3খন বেলেগ বেলেগ এনেকৈ ৰোল কৰিছে সেইখিনি সময়তে কাম নাথাকিলে সদায়তো আৰু একেখন নাটকৰ ৰিহাৰ্চেল নহয় বেলেগ বেলেগ হৈ যায় থাকোঁতে এই বেলেগ এখন নাটকৰ ৰিহাৰ্চেল চলি আছে তাৰ যিজন এক্টৰ তেওঁ অহা নাই আভা হাজৰিকা তাত ৰোল কৰি আছে তো শৈলদাই ক'লে এই দিন আছে এই প্ৰক্সি মাৰি দিয়াচোন এই ৰোলটোৰ কি কেৰেক্টাৰ মই একো নাজানো কিন্তু তেতিয়া এটা নাম এটা হৈছে যে চিনেমা কৰা এটা নাম এটা য'ত 2 বছৰ 3 বছৰ একোখন চিনেমা হয় তাত মই অভিনয় কৰি আহিছোঁ ৰিলিজ হোৱা নাই তাতে আৰম্ভ কৰিছোঁ তাৰপিছত মই গৈ আভা হাজৰিকাৰ লগত প্ৰক্সি মাৰি নাটক কৰিছোঁ তাতে চিগাৰেট খাওঁ তেতিয়া চিগাৰেট খাই একদম বেলেগ ষ্টাইলত আভাৰ লগত নাটক কৰিছোঁ ইন্দুৱে কিন্তু লক্ষ্য কৰি আছে অবজাৰ্ভেশ্যন গ'ল কথা গ'ল নাটক চাটক হৈ গ'ল খুব ভাল নাটক সমাৰোহ হ'ল মানুহে এপ্ৰিচিয়েট কৰিলে তাৰে এমাহমানৰ পিছত ইন্দুকল্প মোৰ ঘৰলৈ ওলাইছেগৈ এইটো এই চিনেমাখন মৰম তৃষ্ণা ওলাই যোৱাৰ 1.5 মাহ 2 মাহমানৰ পিছত হ'ব মোৰ ঘৰ ইন্দুৱে ওলাইছেগৈ মানে দাস আপোনাৰ তাত আহিলে খুব ডাঙৰ কথা এটা আছে মানে কওকচোন মইতো ভবাই নাই চিনেমাৰ কথা আহিছে মই ভবাই নাই আপোনাৰ চিনেমা চালোঁ দেই মৰম তৃষ্ণাখন চালোঁ ভাল লাগিছে আপোনাৰ গেট আপটো অভিনয়ৰ কথা কোৱা নাই গেট আপটো ভাল লাগিছে আপুনি কি কাৰণত আহিলে বহক মই এখন চিনেমা কৰিম নহয় ভাবি থৈছোঁ আপোনাৰ হেল্প লাগিব হেল্প মানে যথেষ্ট হেল্প লাগিব অকল অভিনয়টোৱে নহয় মেনেজমেণ্টতো মই আপোনাক বিচাৰিছোঁ নেকি না মোৰ যিখন চিনেমা হাতত লৈছোঁ মানৱ আৰু দানৱ নামটো কেজুৱেলি শুনিছোঁ বছৰ তাত কোন কোন আছে গোটেইখিনিকে ল'বলৈ বিচাৰিছোঁ বিজয় শংকৰ
তাৰপিছত বিদ্যা ৰাও, নিপন গোস্বামী, নিপনতো এতিয়া নাম হৈছে এজ এ হিৰো, নিপনকতো এতিয়া চিনি নাপাওঁ ভালমতে, বিজয় শংকৰকো অলপ অলপ জানো। ঠিক এনেকৈ ধৰণে মানৱ দানৱৰ কথা মই একদম চাৰেণ্ডাৰ কৰিছোঁ মই ইন্দুকল্পক। মানে চাওক, মই এখনহে চিনেমা কৰিছোঁ, না মই কেনেকৈ কেমেৰা ফেচ কৰিব লাগে, কোনটো এংগলত কি আহে, কি কৰিলে কি হয়, মইতো একো নাজানো। মই চব আপোনাক শিকাম, আপুনি খালি কৰিবলৈ হা বুলি কওক, কৰিমেই আপুনি আহিছে যেতিয়া। কিন্তু মোৰ যিখিনি অসুবিধা বা মই যিখিনি নাজানো সেইখিনিতো আপোনাক চাৰেণ্ডাৰ কৰিবই লাগিব। মই গোটেইখিনি শিকাই দিম। আৰু এইখন অকণমান বেলেগ ধৰ্মী চিনেমা এখন কৰিবলৈ বিচাৰিছোঁ, সহযোগ পালেহে হ'ব। আপোনাৰ প্ৰযোজক কোন কৈও কথা বতৰা চলি আছে, এইটো ফাইনেল হোৱা নাই। নগাঁৱৰ কাশী প্ৰসাদ বিহানী। কাশী প্ৰসাদ বিহানী দাদাকতো মই ভালমতে চিনি পাওঁ, কাৰণ দাদাই থিয়েটাৰবিলাকত এইবিলাক লাগি থাকে, কৃষ্ণা হল আছে, হেৰি আছে, দাদাক মই ভালমতে জানো। আৰু যেতিয়া মই প্ৰফেশ্যনত কলিকতালৈ যোৱা হৈ থাকে প্ৰায় মাহটোত একবাৰ, দাদাও দাদাৰ এটা অফিচ আছে কাশী প্ৰসাদ বিহানীৰ কলিকতাত, তেওঁ যায় 3-4বাৰমান লগ পাইছোঁ এয়াৰপৰ্টত। যেই নহওক সেই এটা চিনাকিটো আছেই, মানে এষ্টাব্লিছ হৈ। আপুনি এটা কাম কৰিব লাগিব, মোৰ লগত আপুনি এবাৰ নগাঁৱলৈ আহিব লাগিব। হ'ব দিয়ক, যাম দিয়ক। কাশীদাইটো জানেই ভালমতে মোক। এই কৃষ্ণা হলৰ মুখতে তেখেতৰ অফিচটো আছিলে। অফিচত গৈ বহিছোঁ, কি হ'ল দিনেশ, মোক নাম কৰি মাতিছিলে, বহুত ডাঙৰ। দাদা ইন্দুৱে আপোনাৰ লগতো কথা পাতিছে, এই চিনেমাখন কৰোঁ দিয়ক। আপুনি আগতে শকুন্তলে উলিয়াই ৰাখিছে, আপোনাৰ নাম এটা আছে। আপুনি ইয়াত আগতে কিবা এখন কৰিছে, নামটো পাহৰি গৈছোঁ, বিপ্লৱী নে কি ধৰণৰ, মই এতিয়া নামটো পাহৰি গৈছোঁ দাদা। গতিকে এইখনো আপুনি বৰ সুন্দৰ ষ্টৰী মই পঢ়িছোঁ, আপুনি যদি কৰে মই বৰ ভাল পাম। ঠিক তেনেকৈ মই যোগাযোগটো ৰাখিছোঁ। মোৰ নিজৰ ব্যৱসায়ত মই যাব লাগে, নগাঁও যাব লাগে, যোৰহাট যাব লাগে। মিউজিকত জিতু তপনক ঠিক কৰা হ'ল, জিতুৰ ঘৰলৈ যাওঁ যোৰহাটলৈ, যেতিয়া মই ট'ৰত যাওঁ, যাই জিতুৰ লগত বহোঁ, ইয়াৰ কমিউনিকেশ্যনখিনি তাত জনাওঁ, ইন্দুকল্প এনেকৈ এনেকৈ বিচাৰিছে, এনেকৈ তুমি গুৱাহাটীলৈ আহা এবাৰ, আহি ইন্দু আমি গোটেইবিলাক বহোঁ। ঠিক এনেকৈ ধৰণে মই মেনেজমেণ্টৰ ভিতৰত সোমাই গ'লোঁ। আৰু এই যে মই অফবিট ৰোল, তেতিয়া ইন্দু আপুনি গৈ তুমি হৈছে দেই, তুমি এটা কাম কৰা, তুমি কিন্তু অকণমান হিন্দী ষ্টাইলত তুমি ৰোলটো কৰিব লাগিব। কৰিম দিয়া, তুমি শিকাই দিয়া। এই তেতিয়াই মাৰপিট কেনেকৈ কৰিব লাগে, কেনেকৈ মই টেক কৰিম, তুমি দুখ নোপোৱাকৈ, এইবিলাক এই শিকাইছে আৰু। গতিকে তুমি তেনেকৈ কৰি যাবা। আৰু ৰিয়েলি যিটো ৰোল মই তাতে কৰিলোঁ, আজিও কিন্তু মানুহে এচামে কৈ থাকে যে আপোনাৰ মানৱ দানৰ কোনো বিট কৰিব নোৱাৰে। আপোনাৰ চৰিত্ৰটো কি আছিল? মোৰ তাতে অলপ হিন্দী ভাষী এটা লোকেলিটিৰ গুণ্ডা, দানৱ আৰু এটা। তাত এটা বস্তু সাংঘাতিক বস্তু, যিটো মোৰ 3 মাহমান লাগিছে ৰিহাৰ্চেল কৰিছোঁ। বিজয় শংকৰৰ লগত এটা চিন এটা আছে, সেই চিনটোত বিজয়ে বহি থাকে চোফাখনত, এৰিষ্টক্ৰেচি এটা মেইনটেইন কৰি আছে। মই হাতত চুৰিখন, মোৰতো গুণ্ডা মানুহ, হাতত চুৰি এখন থাকেই, সেই চুৰিখন মই এনেকৈ মাৰি পঠিয়াইছোঁ, চুৰিখন উৰি গৈ ইন্দুৱে ধৰিছে, কিন্তু মোৰ হাতৰ পৰা চুৰিখন উৰি গৈছে, গৈ সেই আপেল হেৰি থাকে নহয় এই ডাইনিঙত, তেনেকৈ আপেলত গৈ সোমাইছে। এইটো মই 3 মাহ প্ৰেক্টিছ কৰিছোঁ। আৰু সেই যেতিয়া চুৰিখন যেতিয়া সোমাইছে তাত, মই এই বহাৰ পৰা উঠি গৈ সেই চুৰিখনৰ সৈতে আপেলটো আনি এই বিজয় শংকৰৰ মুখৰ আগত কেঁচাকৈ এনেকৈ আপেলটো খাই মই ডাইলগ থ্ৰু কৰিছোঁ, এইৰকম হ'লেতো নহ'ব, মই কোন আপুনিতো জানেই। এই ঠিকেই এই ষ্টাইলত
এই মানুহে খুব ভাল পাইছে, ভাবিব নোৱাৰাকৈ ভাল পাইছে। এই বুদ্ধিটো কাৰ আছিল, আপোনাৰ নে? মোৰ নহয়, মই কাৰণ তেতিয়া ABCD মই ফিল্মৰ বিষয়ে এই চুৰি মৰাটো ইন্দুৱে কৈছে মই এনেকৈ কৰিম, পাৰিবানে তুমি? প্ৰেক্টিচৰ কথাটো, তুমি পাৰিবানে? যদি পাৰা মই তেনেকৈ ল'বলৈ চেষ্টা কৰিম। আৰু মই চেষ্টা কৰি চাওঁ। চুৰিখন আগতে কিনিছোঁ, ধাৰবিলাক আগতে মানে সেই নাইকিয়া কৰিছোঁ, ঠিক নাই গাত লাগি গ'লে নাইকিয়া, খালি জোঙাটো ৰাখিছোঁ। এনেকৈ মাৰি এনেকৈ ঘৰত প্ৰেক্টিচ কৰোঁ। ঘৰত আপেল লৈ প্ৰেক্টিচ কৰিছিল নেকি? এই তেনেকৈ আপেল কমলা যিয়েই নহওক, কিন্তু লক্ষ্য এটা কৰি ৰাখিছিলোঁ যে এই বস্তুটো ইয়াত থাকিব, ইয়াত মাৰোঁ। দৰ্জাটো মাৰোঁ কেতিয়াবা, ঠিক এইখিনি দৰ্জা এই চুকটোতে মাৰোঁ। দেউতাই যে গালি খাইছোঁ এবাৰ দৰ্জা চটটো এবাৰতে হৈছিল নে? নাই গৈ এবাৰত ক'ত হ'ব, 1.5 মাহমান হোৱাই নাছিলে। যেতিয়া শ্বুটিং কৰে একবাৰতে হৈ গ'ল, ভাবিব নোৱাৰাকৈ একবাৰত হৈ গ'ল। আৰু সেইদিনা বিজয়, ইন্দুকল্প সকলোৱে আহি সাৱটি ধৰিছে। যদি এবাৰত মাৰি দিলেহে, ক'ত মই ভাবি থৈছিলোঁ 6-7 বাৰমান কৰিব লাগিব, এবাৰত কৰি দিলে মানে হৈ গ'ল। আৰু কি কৰিম, এইটো তোমাৰহে কিন্তু তুমি মোক শিকাই দিছিলা। যিয়ে নহওক এই যে কৰিলোঁ মাৰপিট, সঁচা সাঁচি চেইন দি, সেইখিনি সময়ত এই মৰাপাতৰ ঠাৰিৰে ভৰা নাছিলে, আকৌ সঁচা সাঁচি চেইন আনিছিলে, আনি মাৰপিটটো আৰম্ভ হৈছিল। কিন্তু গাত নালাগে কৰিছোঁ। আৰু ইণ্টাৰেষ্টিং, ইন্দ্ৰপুৰীত কৰিছিলোঁ সেই চিনবিলাক। কৰোঁতে ইন্দ্ৰপুৰীত চাউণ্ড ভাউণ্ডত ইৰাণী বুলি নামটো পাহৰি গ'লে দাদা বুলি মাতোঁ। আৰু সত্যজিৎ ৰয় মোৰ কাৰণে এটা খুব আফচোচ থাকি গ'ল। সত্যজিৎ ৰয় তাতে বহি সেইবিলাক চাই আছে, কি এইটো কোঠাঘাট চেলেৰে? ইৰাণী সুধিছে, ইৰাণী পিছত মোক কৈছে আছাম থাকে, সত্যি গুণ্ডা নেকি এনেকৈ বুলি কৈছে। তাৰপিছত মোৰ কিন্তু এটা দুখ থাকি গ'ল, মই সত্যজিৎ ৰয় বুলি মই গম পাইছোঁ যে তেওঁক যে এটা সেৱা কৰিব লাগে, সেইখিনি মোৰ কৰা নহ'লগৈ। কিবা এটা কাৰণত মোৰ অকণমান চেকিনেছ এটা আহিল, আকৌ অকণমান যাম, যাই আকৌ হঠাৎ মই চটলৈ মাতিলে, ঠিক এনেকৈ কৰোঁতেই সেই এদিনেই আৰু পিছত মই তেওঁক লগ নাপালোঁ। আৰু এই পিছৰ কথাষাৰ এই ইৰাণী দাই মোক কৈছিলে, এই সত্যজিতে তোকে মাৰ্ক কৰিছে কিন্তু। তাৰপিছত যায় শ্বুটিং যেতিয়া আৰম্ভ হ'ল, এটা সময়ত শেষো হ'ল, যিহেতু 69ত আৰম্ভ হৈছে কিন্তু দেই চিনেমাখন লাষ্ট পাৰ্টত। 69ত আৰম্ভ হৈ 70 গোটেইটো চলিছে। 70ত চলি থাকোঁতে সেইটো যায়, ৰিলিজ ডেট ঠিক কৰিলে তেওঁলোকে ফেব্ৰুৱাৰীৰ 25 তাৰিখেতো 1971ৰ 25 তাৰিখে তেওঁলোকে ঠিক কৰিলে ৰিলিজ দিয়ে। এই তাৰিখটো যে আপোনাৰ মনত আছে ইমান ধুনীয়াকৈ? কাৰণ ঘটনাটো হৈছে কি, তাৰ ঠিক 25 তাৰিখৰ আগৰ 10 দিনৰ 15 তাৰিখে মোৰ বিয়া। গতিকে মনত থাকিবই, যিদিনা ৰিলিজ দিয়ে সেইদিনা মই এওঁক লগত লৈছোঁ, দেউতাক লগত লৈছোঁ, মাক লগত লৈছোঁ, আমি 4জন তেনেকৈ গৈ চিনেমাখন চাইছোঁ। চাই দেউতাই মুচকি মুচকি হাঁহিছে, দেউতাই একো নকয়, মায়েও হাঁহি আছে, এওঁতো একো নাই আৰু বৰজেন্দাহঁত গৈছে, চবেই গৈছে, সকলোৱে সাবত মাৰি ধৰিছে, তুমি বৰ বেলেগ ধৰণৰ বস্তু এটা কৰিলাহে। এই যে মই এষ্টাব্লিছ হৈ গ'লোঁ ভিলেন হিচাপে, তাৰপিছত ভিলেনেই শেষ বিচাৰ কলিকতাতে আৰম্ভ কৰিছিলোঁ। এই মানৱ দানৱ শ্বুটিং হৈ থাকোঁতে শেষ বিচাৰখন কলিকতাতে তেতিয়া আৰম্ভ কৰিছিলোঁ। আজিৰ খণ্ডটি আমি ইমানতে শেষ কৰিব লাগিব। আমি অহা খণ্ডত আপোনাৰ শেষ বিচাৰৰ কাহিনী শুনিম। এতিয়া সামান্য সময় আছে, আমি মানৱ আৰু দানৱৰ এই ডিকিট শুনিম। সুন্দৰ। তাৰপিছত অনুষ্ঠানতে সামৰিম। মানৱ দানৱ তুমি এইটো গানটো দিব পাৰোঁ যদি আছে, মই কোন সেই গানটো বৰ সুন্দৰ গান, দীপেনে গাইছিলে, সেই গান দিব পাৰোঁ। নমস্কাৰ। নমস্কাৰ। মই কোন এই চহৰৰ মস্তানা, মই সকলোৱে মোক দিৱানা কয়, মই দিৱানা দিল মস্তানা, মই দিৱানা দিল মস্তানা।
मस्ताना उठा 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 चले गाड़ी मोर आहा आहा जाबा कोन मैं कोन आहा जाबा सनमारी बन बाजार बारोवारी आहा मुल्ला आहा पुजारी आदमी का जाता धारी लोरा बूढ़ा एक जाति की सहोकी की भिखारी সকলোৱে যে পাবা ঠিকনা সকলোৱে যে পাবা ঠিকনা উঠা 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 চলে গাড়ী মোৰ আহা আহা যাবা কোন মই কোন এই চহৰৰ মস্তানা মই সকলোৱে মোক দিৱানা কয় মই দিৱানা দিল মস্তানা মই দিৱানা দিল মস্তানা উঠা 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 চলে গাড়ী মোৰ আহা আহা যাবা কোন মই কোন की करानी की व्यापारी असल मानो मेहनतकारी এই দুনিয়ার আজব ধান্দা হরির ভক্ত আল্লাহর বান্দা কোন মরে সালে হারে কোন মরে মানহ ভারে এই দুনিয়া সিরিয়া খানা এই দুনিয়া সিরিয়া খানা উঠা 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 চলে গাড়ী মোর আহা আহা যাবা কোন মই কোন এই চহৰৰ মস্তানা মই সকলোৱে মোক দিৱানা কয় মই দিৱানা দিল মস্তানা মই দিৱানা দিল মস্তানা উঠা 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 চলে গাড়ী মোৰ আহা আহা যাবা কোন মই কোন জীৱনৰ দিশবাণী অনুষ্ঠানটিত ইমান পৰে অভিনেতা তথা লেখক দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনীৰ দ্বিতীয় খণ্ডটি শুনিলে তেখেতৰ সৈতে কথা পাতিলে উৎপল দত্তই কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে শ্যামলেন্দু দাসে এই অনাতাঁৰ আত্মজীৱনীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।